পবিত্ৰ ৰমজান মাহ উপলক্ষে ডিগবৈ ষ্টেচনৰ মছজিদত সমূহীয়া ইফতাৰৰ আয়োজন। এই পবিত্ৰ কাৰ্যসূচীত মছজিদৰ প্ৰায় 200 সদস্যই একেলগে সন্ধিয়া ইফতাৰ কৰি নামাজ পঢ়ে। অনুষ্ঠানত ভাগ লৈ সকলোৱে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে দেশত যাতে সকলো জাতি সম্প্ৰদায়ৰ মাজত একতা শক্তিশালী হৈ থাকে তাৰে কামনা কৰে। আসসালামু আলাইকুম। আমি সকলোৱে জানো যে আমাৰ পবিত্ৰ ৰমজান মাহ চলি আছে। যিহেতু আজি ৰমজান মাহৰ 20 তাৰিখ আৰু প্ৰতি বছৰৰ দৰে এবছৰো আমাৰ ষ্টেচন মছজিদৰ যিসকল ডেকা ল'ৰা আছে তেওঁলোকে মিলি এটা ইফতাৰৰ প্ৰগ্ৰাম পাতে আৰু তাত সকলোকে আমাৰ আমন্ত্ৰণ কৰা হয়। যিহেতু আজিও সেই তেনেকুৱাই হ'ল আৰু আমি সকলোকে আমন্ত্ৰণ কৰি আমাৰ ইফতাৰ কৰিলোঁ আৰু আল্লাহৰ ওচৰত দোৱা বিচাৰিলোঁ যাতে আল্লাহে আমাক শান্তি দিয়ক আৰু আমাৰ হিন্দু মুছলিম এইটো যি আমাৰ একতাৰ বান্ধোন এইটো সদায় অটুট থাকক। আৰু সেই আশাৰে আমাৰ ডিগবৈবাসী ৰাইজকো আমি আগন্তুক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আৰু 10 দিনৰ পিছত ঈদ উল ফিতৰ হ'ব আৰু এই কামনা কৰিছোঁ যাতে আমি সকলোৱে শান্তিত থাকোঁ। আল্লাহে আমাক সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখক, যাতে আমাৰ কাৰো মাজত ভেদ বা এনেকুৱা কোনো বেয়া দৃষ্টিৰ চকু নপৰে, সেয়ে আমি কামনা কৰিছোঁ আৰু আগন্তুক ঈদৰ কাৰণে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট B+ NE।